हेलो स्टूडेंट्स वेलकम टू माय क्लास। এই ভিডিওত আমি আলোচনা কৰিম দ্বিতীয় অধ্যায় এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ পেজ নম্বৰ 28, 33 আৰু 34 নম্বৰ পেজত থকা কোৱেশ্চন বিলাকৰ আনসাৰ। তো প্ৰথমতে লৈছো আমি পেজ নম্বৰ 28 ত থকা প্ৰশ্নৰ প্ৰথমটো কোৱেশ্চন। ইয়াত দি আছে তোমাৰ হাতত এ আৰু বি দুটা দ্ৰৱ আছে। দ্ৰৱ এৰ pH ৰ মান 6 আৰু দ্ৰৱ বিৰ pH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি, কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়। তো যেটো দ্ৰৱত pH ৰ মান কম হয় তাতে হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হয়, হেতু আমি জানো। pH ৰ মান কম মানে হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি আৰু হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কম, হয়নে? আৰু pH ৰ মান বেছি মানে হৈ গল হাইড্ৰোজেন আয়নৰ গাঢ়তা কম কিন্তু হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি। তো আমি সেইকাৰণে উত্তৰটো এনেকৈ লিখিম, যেহেতু দ্ৰৱ এৰ pH ৰ মান দ্ৰৱ বিতকৈ কম গতিকে দ্ৰৱ এত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি। দ্ৰৱ এটো আম্লিক আৰু দ্ৰৱ বিটো ক্ষাৰকীয়। তো য'ত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব সেইটো হ'ব আম্লিক, আৰু য'ত হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি হ'ব অৰ্থাৎ হাইড্ৰোজেন আয়নৰ গাঢ়তা কম হ'ব সেইটো ক্ষাৰকীয় হ'ব, গতিকে বিটো হ'ব ক্ষাৰকীয়। তো এবাৰ আমি কোৱেশ্চন নম্বৰ 2 টো লৈছো। ইয়াত আছে দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে। তো হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হলে দ্ৰৱ এটাৰ প্ৰকৃতি আম্লিক হ'ব। অকমান আগতে আমি আলোচনা কৰিছিলো হয়নে আগৰ প্ৰশ্নটোত। তো গাঢ়তা কমিলে কি হ'ব, ক্ষাৰকীয় হ'ব। মানে হাইড্ৰোজেন আয়নৰ গাঢ়তা কমিলে দ্ৰৱটো কি হ'ব, ক্ষাৰকীয় হ'ব। হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হলে দ্ৰৱটোৰ প্ৰকৃতিটো কেনেকুৱা হ'ব, আম্লিক হ'ব, এসিড হ'ব তাৰ মানে। এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আহো। ইয়াত আছে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকেনে, যদি থাকে তেন্তে ইহত কিয় ক্ষাৰকীয়। তো আমি আনসাৰটো এনেকৈ লিখিম, ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে, H+ আয়ন থাকে। এই কি মানে হল জলীয় দ্ৰৱত, আৰু তথাপিও ইহত ক্ষাৰকীয় কাৰণ ক্ষাৰকীয় দ্ৰৱত হাইড্ৰক্সাইড OH- আয়নৰ গাঢ়তা হাইড্ৰোজেন মানে H+ আয়নতকৈ বেছি হয়। সেইকাৰণে ক্ষাৰকীয় দ্ৰৱত হাইড্ৰোজেন আয়ন থাকে যদিও ইহত ক্ষাৰকীয়, কিয়নো হাইড্ৰক্সাইড আয়নৰ গাঢ়তা বেছি থাকে। ঠিক আছে। এতিয়া স্টুডেন্টস আমি কোৱেশ্চন নম্বৰ 4 টো লৈছো। ইয়াত দিয়া আছে মাটিত কি অৱস্থাত কৃষক এজনে পুৰা চূণ অৰ্থাৎ ক্যালসিয়াম অক্সাইড বা শিথিলিত চূণ অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইড বা চক ক্যালসিয়াম কাৰ্বনেট প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা। তো আনসাৰটো আমি এনেকৈ লিখিম, গছ গছনিৰ সুস্থ সবল বৃদ্ধিৰ বাবে মাটিৰ pH নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকিব লাগে। গতিকে মাটিত এসিডৰ পৰিমাণ বৃদ্ধি পালে অৰ্থাৎ pH ৰ মান কমি গলে খেতিয়কে মাটিত ক্যালসিয়াম অক্সাইড বা ক্যালসিয়াম হাইড্ৰক্সাইড, ইয়াত অকমান ভুল হৈছে CaOH আৰু এই 2 টো বাহিৰত থাকিব, CaOH2 ক্যালসিয়াম হাইড্ৰক্সাইড বা ক্যালসিয়াম কাৰ্বনেট CaCO3 প্ৰয়োগ কৰিব লাগে, কাৰণ এইবিলাকে এসিডক প্ৰশমিত কৰে অৰ্থাৎ এসিডৰ গাঢ়তাটো কমাই দিয়ে। ঠিক আছে। এইবিলাকে ক্যালসিয়াম অক্সাইড, ক্যালসিয়াম হাইড্ৰক্সাইড, CaOH2 আৰু ক্যালসিয়াম কাৰ্বনেট এইবিলাক যদি মাটিত প্ৰয়োগ কৰা যায়, এসিডৰ পৰিমাণ যদি বাঢ়ি আছে তো এসিডক প্ৰশমিত কৰে। এইবাৰ স্টুডেন্টস আমি পেজ নম্বৰ 33 থকা প্ৰশ্নাৱলীখিনি আমি আলোচনা কৰিম। তো প্ৰথম কোৱেশ্চনটো দিয়া আছে যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি। ভালকৈ মন কৰা, CaOCl2 ৰ সাধাৰণ নামটো কি। CaOCl2 ইয়াক ব্লিচিং পাউডাৰ হিচাপে জনা যায়, গতিকে আমি লিখিম আনসাৰটো ব্লিচিং পাউডাৰ। ঠিক আছে। দ্বিতীয় কোৱেশ্চনটো হ'ল ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। ইয়াত অকমান মই কোৱেশ্চন এটা লগাই দিলো বিক্ৰিয়াটো লিখা বুলি। ঠিক আছে। এই কোৱেশ্চনটো কিতাপত নাই, মই দি দিছো, এইটো এনেকৈও আহে সেইকাৰণে মই এইটো লগাই দিছো। তো আনসাৰটো আমি এনেকৈ লিখিম, যৌগটোৰ নাম হ'ল শুকান শিথিলিত চূণ অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইড। ক্লৰিনৰ সৈতে ক্যালসিয়াম হাইড্ৰক্সাইডে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ আমি পাওঁ। তো বিক্ৰিয়াটো আমি ইয়াত লিখি দিছো, বিক্ৰিয়াটো হ'ল ক্যালসিয়াম হাইড্ৰক্সাইড CaOH ব্ৰেকেটৰ বাহিৰত 2 লিখিম, CaOH2 প্লাছ ক্লৰিন, ক্লৰিন গেছ হিচাপে থাকে সেইকাৰণে Cl2 লিখিম, আৰু ইফালে CaOCl2 ব্লিচিং পাউডাৰ আমি পাম প্লাছ আমি পানী পাম H2O। ঠিক আছে। তো আমি ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা হৈ গ'ল। সেই যৌগটোৰ নাম হৈ গ'ল ক্যালসিয়াম হাইড্ৰক্সাইড বুলি লিখিলে হ'ল, শুকান শিথিলিত চূণ বুলি লিখিলে হ'ল, আৰু বিক্ৰিয়াটো এই ধৰণৰ হ'ব। এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লৈ আহো। ইয়াত আছে কঠিন পানী কোমল কৰাৰ বাবে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা। তো সেই যৌগটোৰ নাম হ'ল কাপোৰ ধোৱা ছডা, যাৰ ৰাসায়নিক সংকেতটো হৈ গ'ল এইটো Na2CO3 অৰ্থাৎ সোডিয়াম কাৰ্বনেট আৰু 10H2O।
ইয়াতে সোডিয়াম কাৰ্বনেটৰ লগত 10টা পানীৰ অণু থাকে মিলি থাকে এয়া দেখিছানে 10H2O তো সোডিয়াম কাৰ্বনেট ডট দি প্লাই 10H2O এনেকৈ লিখিম আমি কাপোৰ ধোৱা ছ'ডাৰ সংকেতটো ঠিক আছে কোৱেশ্চন নম্বৰ 4 সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া তো আনসাৰটো আমি এনেকৈ লিখিম সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় মন কৰিবলগীয়া তিনিটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'ব এটা হৈ গ'ল সোডিয়াম কাৰ্বনেট দ্বিতীয়টো হৈ গ'ল পানী আৰু তৃতীয়টো হৈ গ'ল কাৰ্বন ডাই অক্সাইড ঠিক আছে তো এতিয়া আমি লিখিলো এতিয়া সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট NaHCO3 তাক আমি তাপ দিলে কি হ'ব সোডিয়াম কাৰ্বনেট উৎপন্ন হ'ব H2O অৰ্থাৎ পানী উৎপন্ন হ'ব আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব এই ৰাসায়নিক সমীকৰণটো ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণটো সন্তুলিত কৰিবৰ কাৰণে এই 2 দিয়া হৈছে ঠিক আছে তো আমি ইয়াত যদি 2 দি দিও এই সমীকৰণটো সন্তুলিত হ'ব চাবা ইয়াতে Na2CO3 আছে হয়নে তো Na2 দুটা সোডিয়াম পাবলৈ হলে ইয়াত আমি সোডিয়ামটো এটা আছিল এই দুইটো যদি না থাকে তো দুইটো বহাই দিয়াৰ লগে লগে সোডিয়ামটো দুটা হৈ গ'ল তো হাইড্ৰোজেন কেইটা হৈ গ'ল হাইড্ৰোজেন সোৱা এই দুইটো বহাই দিয়াৰ লগে লগে হাইড্ৰোজেনটো দুটা হৈ গ'ল তো ইয়াতে H2 হ'ল হয়নে H2 দিয়াৰ লগে লগে ইয়াতে H2 আছিল গতিকে ইয়াত 2 দিয়াৰ লগে লগে ইয়াতে H2 হ'ল গতিকে মিলি গ'ল আকৌ অক্সিজেনটো কেইটা হৈ গ'ল ইয়াতে অক্সিজেন তিনিটা আছিল 2 3 গুণ 6টা হৈ গ'ল এতে ইয়াত তিনিটা অক্সিজেন 4টা এই দুটা 5টা 6টা হৈ গৈছে হয়নে তাৰ পিছত কাৰ্বন ইয়াতে 2 দি দিয়াৰ লগে লগে দুটা কাৰ্বন হৈ গ'ল তো ইয়াত এটা দুটা হৈ গ'ল হয়নে তো এনেকৈ আমি সন্তুলিত কৰিব লাগিব এবাৰ আমি কোৱেশ্চন নম্বৰ 5 টো লৈছো ইয়াত আছে প্লাষ্টাৰ অফ পেৰিছ আৰু পানীৰ মাজত বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা প্লাষ্টাৰ অফ পেৰিছৰ সংকেতটো ভালকৈ মন কৰিবা ইয়াতে CaSO4 অৰ্থাৎ ক্যালসিয়াম সালফেট তাৰ লগত 1/2 অৰ্থাৎ হাফ H2O থাকিব পানীৰ অণু কেইটা থাকিব আধা থাকিব ই যদি পানীৰ লগত বিক্ৰিয়া কৰে ইয়াক কি উৎপন্ন হ'ব জিপসাম উৎপন্ন হ'ব জিপসামৰ সংকেতটো চোৱাচোন ক্যালসিয়াম সালফেট আৰু দুটা H2O হয়নে দুটা পানীৰ অণু লাগে গতিকে ইয়াত আধা পানীৰ অণু আছিল গতিকে এইফালে আৰু পানীৰ অণু যদি এই প্লাষ্টাৰ অফ পেৰিছে যদি পানীৰ সৈতে বিক্ৰিয়া কৰে কিমানটা লাগিব ইয়াক 1.5টা লাগিব হয়নে দুটা হ'বলৈ হলে আধা আৰু 1.5 এই দুটা মিলি কিমান হ'ব দুটা হ'ব ঠিক আছে তো এই বিক্ৰিয়াটো মনত ৰাখিবা প্লাষ্টাৰ অফ পেৰিছৰ সংকেতটো মনত ৰাখিবা জিপসামৰ সংকেতটো মনত ৰাখিবা কেতিয়াবা এনেকৈ প্ৰশ্ন আহে যে জিপসামত ক্যালসিয়াম সালফেটৰ লগত পানীৰ অণু কেইটা থাকে তো পানীৰ অণু কেইটা থাকে দুটা থাকে প্লাষ্টাৰ অফ পেৰিছৰ পানীৰ অণু কেইটা থাকে তো পানীৰ অণু কেইটা থাকে আধা থাকে 1/2 H2O থাকে হয়নে পানীৰ অণু কেইটা থাকে আধা পানীৰ অণু থাকে এতিয়া ষ্টুডেন্টস আমি 34 পেজত থকা অনুশীলনীৰ কেইটামান কোৱেশ্চন আমি কৰি লওঁ ইয়াত চাবা প্ৰথম দিয়া আছে অবজেক্টিভ টাইপ কোৱেশ্চনস এটা দুটা তিনিটা চাৰিটা আছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে অৰ্থাৎ pH হ'ব পাৰে এতিয়া ৰঙা লিটমাছ নীলা কোনে কৰে ক্ষাৰকে কৰে নে এসিডে কৰে তো ৰঙা লিটমাছক নীলা কৰে ক্ষাৰকে তো ক্ষাৰকৰ মানটো সদায় কিমান হ'ব লাগিব pH ৰ মানটো 7তকৈ বেছি হ'ব লাগিব ইয়াত চোৱাচোন 1 2 3 4 এই চাৰিটাৰ ভিতৰত কোনটো আছে 7তকৈ বেছি তো D2 আছে হয়নে গতিকে ৰঙা লিটমাছ নীলা কৰিছে যদি সেই দ্ৰৱটোৰ pH ৰ মান কি হ'ব লাগিব 10 হ'ব লাগিব এই চাৰিটাৰ ভিতৰত বাকি কেটা 7তকৈ সৰু অৰ্থাৎ এইকেটা এসিড হ'ব আৰু ক্ষাৰক একমাত্ৰ হ'ব এই D2 ঠিক আছে তো আনসাৰ হ'ব আমাৰ D এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গ্যাস উৎপন্ন কৰে গ্যাসটোৱে চূণ পানীক ঘোলা কৰে দ্ৰৱটোত থাকে আনসাৰটো হ'ব দ্ৰৱটোত থাকিব লাগিব এসিডে থাকিব লাগিব হয়নে এসিড হ'বলৈ হলে তাতে হাইড্ৰোজেন থাকিবই লাগিব তো হাইড্ৰোজেন ইয়াতো নাই ইয়াত আছে গতিকে এইটো হৈ গ'ল HCl টো হৈ গ'ল আমাৰ আনসাৰটো HCl হাইড্ৰক্লৰিক এসিড 3 নম্বৰটো চোৱা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 ml এ হাইড্ৰক্লৰিক দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে যদি আমি একেটা NaOH অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 ml লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিব লগা HCl দ্ৰৱৰ আগৰ সৈতে একেটা দ্ৰৱ পৰিমাণ হ'ব 4 ml 8 ml 20 ml 16 ml কোনটো হ'ব এতিয়া আমি অকমান কৰি চাব লাগিব তো ইয়াতে ভালকৈ মন কৰিবা যে সোডিয়াম দ্ৰৱ এটাৰ 10 ml এ হাইড্ৰক্লৰিক দ্ৰৱ এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে তো আমি এটো অনুপাত হিচাপে লৈ লওঁ 10/8 আকৌ এফালে কি কৈছিলে সোডিয়াম হাইড্ৰক্সাইডৰ 20 ml সোডিয়াম হাইড্ৰক্সাইডটো ওপৰত লিখি দিছো 20 ml তো আগৰ সৈতে একেটা দ্ৰৱক প্ৰশমিত কৰিব লগা দ্ৰৱটোৰ পৰিমাণটো কিমান হয় উলিয়াব লাগে তো আমিটো নাজানো হেতু x হিচাপে লৈ ললো ঠিক আছে
তো 10/8 ইফালে 20/x তো আমি যদি এনেকে ক্ৰছ পূৰণ কৰি দিওঁ তেনে এইটো কিমান হ'ব 10x হ'ব ইফালে আৰু ইফালে 20 × 8 হ'ব হয়নে তো আমি xৰ মানটো উলিয়াব লাগে তো 20 × 8/10 তো 10 দি 20 কাটিম আমি দুবাৰ তো 2 পূৰণ 8 থাকিলে ইকুৱেল টু 16 তো আনসাৰটো হ'ব আমাৰ 16 তো নিশ্চয় বুজি পাইছা ষ্টুডেণ্টছ তেনেহ'লে আমাৰ আনসাৰটো কোনটো হ'ব ডি হ'ব তো এবাৰ আমি কুৱেশ্যন নম্বৰ 4 টো লৈছোঁ ইয়াত দি আছে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে অজীৰ্ণতা মানে হজম নোহোৱাৰ বাবে চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় তো আমাৰ হজম কেতিয়া নহয় যেতিয়া পেটত আমাৰতো এচিড থাকে হাইড্ৰক্লৰিক এচিড আমাৰ পেটত হজম হ'বলৈ যদি এচিডৰ পৰিমাণ যদি আমি উল্টা পুল্টা খোৱাৰ পিছত আমাৰ এচিডৰ পৰিমাণটো পেটত খুব বেছি হৈ যায় তো সেই কাৰণে কি হয় আমাৰ অজীৰ্ণতা হয় অৰ্থাৎ হজম নহয় তো গেছ হৈ যায় গতিকে তাৰ বাবে কি কৰা যায় ঔষধটো আমি সদায় অম্লনাশক ব্যৱহাৰ কৰিব লাগে বুজি পাইছা অম্ল মানে হৈ গ'ল এচিডটো নাশ কৰিব লাগে কাৰণ এচিড বেছি হৈ গৈছে পেটত হয় না এচিডিটি হৈ যোৱা বুলি কোৱা যায় যে গতিকে অম্লনাশক ব্যৱহাৰ কৰা হয় এতিয়া আমি কুৱেশ্যন নম্বৰ 5 এই চাৰিটা কৰিম ইয়াত দি আছে সংগঠিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া এই ধৰণে আমি গোটেইটা কুৱেশ্যন আমি 5 নম্বৰৰ এটো লঘু সালফিউৰিক এসিডে জিংকৰ গুৰিৰে সৈতে বিক্ৰিয়া কৰে তো শব্দ সমীকৰণটো এনেকৈ লিখিম জিংক প্লাছ সালফিউৰিক এসিড এটো কাৰ্চিন দিলো বিক্ৰিয়াজাত পদাৰ্থ হৈ গ'ল জিংক সালফেট উৎপন্ন হ'ব প্লাছ হাইড্ৰোজেন গেছ উৎপন্ন হ'ব জিংক হৈ গ'ল ধাতু গতিকে যিকোনো এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰোজেন গেছ ওলাবই ঠিক আছে তো আকৌ যেটো ধাতু লোৱা যাব তাৰ লৱণ ওলাব জিংক সালফেটটো হৈ গ'ল তাৰ লৱণ জিংকৰ লৱণ আৰু হাইড্ৰোজেন গেছ ওলাব হাইড্ৰোজেন গেছ তো আমি ইয়াত লিখিম জিংক এছ লিখিছো কাৰণ জিংকৰ গুৰিটো গোটা থাকিব এইখিনি নিদিলে হ'ল এ কিউ মানে হৈ গ'ল জলীয় দ্ৰৱ জিংক প্লাছ H2SO4 মানে সালফিউৰিক এসিডৰ সংকেতটো হৈ গ'ল H2SO4 জিংক প্লাছ সালফিউৰিক এসিড কাৰ্চিন দিলো ইয়াতে কি উৎপন্ন হ'ব দেন SO4 জিংক সালফেট এইটো জলীয় দ্ৰৱ থাকিব AQ মানে আৰু প্লাছ H2 উৎপন্ন হ'ব H2 মানে হৈ গ'ল গ্যাস হাইড্ৰোজেন গ্যাস ঠিক আছে ওপৰৰ সমীকৰণটো সন্তুলিতে আছিল সাবা জিংক আৰু ইফালে সালফেটটো আহি যাব জিংক সালফেট হৈ গ'ল আৰু H2 ইফালে হৈ গ'ল গতিকে এই সমীকৰণটো সন্তুলিত আছিল আমি সন্তুলিত কৰিবলগীয়া নহল কিন্তু গোটেইখিনি তেনেকুৱা নহয় আমি সন্তুলিত কৰিবলগীয়া হ'ব পাৰে তো বি নম্বৰটো চোৱাচোন ইয়াত দি আছে লঘু হাইড্ৰক্লৰিক এসিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে অৰ্থাৎ হাইড্ৰক্লৰিক এসিড আৰু মেগনেছিয়ামৰ মাজত বিক্ৰিয়া ঘটিব তো আমি শব্দ সমীকৰণটো এনেকৈ লিখিম মেগনেছিয়াম প্লাছ হাইড্ৰক্লৰিক এসিড তো হলে বিক্ৰিয়াজাত পদাৰ্থ পাবলৈ হলে আমি কাৰ্চিন দিব লাগিব কি ওলাব মেগনেছিয়াম আৰু ইফালে হাইড্ৰক্লৰিক মানে HCl হয়নে গতিকে মেগনেছিয়াম আৰু ক্লোৰিন ইয়াতে ক্লোৰিন লগ লাগি মেগনেছিয়াম ক্লোৰাইড হ'ব আৰু প্লাছ হাইড্ৰোজেন গেছ মেগনেছিয়াম ধাতু হাইড্ৰক্লৰিক এসিড গতিকে ইয়াৰ পৰা আমি কি পাম হাইড্ৰোজেন গেছটো পামেই ঠিক আছে তো মেগনেছিয়াম প্লাছ HCl মানে হাইড্ৰক্লৰিক আমি কি পাম মেগনেছিয়াম ক্লোৰাইড যাৰ সংকেত হৈ গ'ল MgCl2 সংকেতবিলাক মনত ৰাখিব লাগিব প্লাছ হাইড্ৰোজেন গেছ হয়নে তো লৱণবিলাক সাধাৰণতে আমি AQ দিওঁ কাৰণ এইটো জলীয় দ্ৰৱ হ'ব লৱণৰ জলীয় দ্ৰৱ তো এতিয়া চাবা ইয়াত ক্লোৰিন দুটা আছে কিন্তু ইয়াত HCl বুলি কওঁতে Cl মাত্ৰ এটাই আছে গতিকে ইয়াত দুটাটো মিলাবৰ কাৰণে আমি ইয়াত 2 দি দিম ঠিক আছে 2 দি দিয়াৰ লগে লগে কি হ'ব ক্লোৰিনটো দুটা হলে হাইড্ৰোজেনো দুটা হল তো ইয়াতে Mg এটাই আছিল Mg এটাই আছে ক্লোৰিন 2 দি দিয়াৰ লগে লগে দুটা হল ইয়াত দুটা মিলি গল হাইড্ৰোজেন ইয়াত দুটা হল 2 দি দিয়াৰ লগে লগে হাইড্ৰোজেনো ইয়াত দুটা হৈ গল ঠিক আছে তো সন্তুলিত হৈ গল সমীকৰণটো ইয়াত 2 বহাই দিলে সন্তুলিত হৈ যায় নেক্সটটো আমি চাইছো লঘু সালফিউৰিক এসিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে তো এলুমিনিয়ামে কাৰ লগত বিক্ৰিয়া কৰিব সালফিউৰিক এসিডৰ সৈতে তো এলুমিনিয়াম প্লাছ সালফিউৰিক এসিড দিলো তো আমি বিক্ৰিয়াজাত পদাৰ্থ কি পাম এলুমিনিয়াম সালফেট পাম আৰু হাইড্ৰোজেন গেছটো আমি পামেই এসিড আৰু এলুমিনিয়াম মানে হৈ গ'ল ধাতু গতিকে হাইড্ৰোজেন গেছ আমি পামেই ঠিক আছে তো এলুমিনিয়াম Al S মানে হৈ গ'ল সলিড অৰ্থাৎ গোটা H2SO4 জলীয় দ্ৰৱ AQ H2SO4 মানে সালফিউৰিক এসিড আমি কি পাম এলুমিনিয়াম সালফেট মন কৰিবা এলুমিনিয়াম সালফেটৰ সংকেতটো মনত ৰাখিব লাগিব Al2SO4 3 এই সংকেতবিলাক কেনেকৈ হয় ক্লাস 9 ত এইবিলাক আলোচনা কৰা হৈছিল তোমালোকৰ যদি মনত আছে সেই ধৰণে তোমালোকে সহজতে উলিয়াই ল'ব পাৰিবা নহলে মুখস্থ কৰি থব লাগিব ঠিক আছে তো এলুমিনিয়াম সালফেট Al2SO4 ব্ৰেকেটৰ বাহিৰত আমি 3 দিম Al2SO4 3 প্লাস হাইড্ৰোজেন গেছ H2 আমি পাম এতিয়া আমি সন্তুলিত কৰিব লাগিব ইয়াত চোৱা SO4 এটাই আছে হয়নে ইয়াত কেইটা হৈ গ'ল SO4 তিনিটা হৈ গ'ল গতিকে আমি ইয়াত 3 দি দিম 3 দি দিয়াৰ লগে লগে কি হৈ গ'ল হাইড্ৰোজেন তো সোয়াসন H2 আছিলে এই 3 টো অহাৰ লগে লগে 3 দুগুণ 6 6টা হৈ গ'ল কিন্তু হাইড্ৰোজেন ইয়াত দুটা আছে গতিকে আমি ইয়াত 3 দিলে কেইটা হৈ গ'ল
হাইড্ৰোজেনটো 6টা হৈ গ'ল তো সালফেটৰ সংখ্যাও মিলি গ'ল SO4 তিনিটা আছিলে SO4 তিনিটা কৰি দিলো হাইড্ৰোজেন ইয়াতে 6টা ইয়াতো 6টা মিলি গ'ল হয়নে ইয়াত কিন্তু এলুমিনিয়াম এটা আছে ইয়াত এলুমিনিয়াম দুটা হৈ আছে গতিকে আগফালে 2 লগাই দিলে এলুমিনিয়াম ফালে দুটা হৈ গ'ল এফালৰ সৈতে মিলি গ'ল গতিকে সন্তুলিত হ'ল হয়নে এই ধৰণে আমি সন্তুলিত কৰিব লাগিব আমি অধ্যায় 1 চ্যাপ্টাৰ 1ত আমি সন্তুলিত সমীকৰণ কেনে কৰিব লাগে সেইবিলাক তাতো আলোচনা কৰিছিলো সেইখিনি ভিডিও তোমালোকে চাই লবা ঠিক আছে ডি নম্বৰটো দিয়া আছে লঘু হাইড্ৰোক্লোৰিক এসিডে লুৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে তো হাইড্ৰোক্লোৰিক এসিড আৰু লুৰ গুৰি অৰ্থাৎ লুৰ সৈতে বিক্ৰিয়া কৰিব লু মানে আইৰন প্লাস হাইড্ৰোক্লোৰিক এসিড বিক্ৰিয়াজাত পদাৰ্থ ওলাব আইৰন ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ তো আইৰনৰ সংকেতটো হৈ গ'ল Fe হাইড্ৰোক্লোৰিক এসিডৰ সংকেত হৈ গ'ল HCl Fe + HCl আমি কি পাম FeCl2 আইৰন ক্লোৰাইড প্লাস হাইড্ৰোজেন গেছ H2 তো ইয়াতে এতিয়া ক্লোৰিন দুটা আছে গতিকে ইয়াত কিন্তু এটাই আছিল গতিকে আগফালে 2 দি দিও হয়নে হাইড্ৰোজেন ইয়াত দুটা আছিল এই দুইটো আহি যোৱাৰ লগে লগে হাইড্ৰোজেন দুটা হৈ গ'ল ইয়াৰ সৈতে মিলি গ'ল আইৰন এটাই আছে ইয়াতো এটাই আছে গতিকে মিলি গ'ল সন্তুলিত হৈ গ'ল হয়নে তো এই ধৰণে আমি সন্তুলিত কৰিব লাগে তো আজিৰ ভিডিওটো মই ইয়াতে সামৰিম ষ্টুডেন্টস আশা কৰো আজি কৰাই দিয়া কোৱেশ্চন কেটা তোমালোকে নিশ্চয় বুজি পাইছা আৰু সহজতে মুখস্থ কৰিব পাৰিবা তেনেহলে নেক্সট ভিডিওত আকৌ লগ পাম নতুন কোৱেশ্চনৰ সলিউশনৰ সৈতে থ্যাংক ইউ ষ্টুডেন্টস কিপ ওয়াচিং মাই চেনেল